Three, two, one. Come on, use our applause. ডাঙৰ হাত চব বিহু আৰু হেণ্ডচাম বহুত বেছি ভাল এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব হিমাশ্ৰীয়ে লগতে বেলালুনা তৰফৰ পৰা তেখেতক এটা সৰু উপহাৰেৰে সন্মানিত কৰা হ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ বিনম্ৰ অনুৰোধ জোৰ কৰি হাত চাপৰি দি দিয়ক। আমি গাড়ী বা ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ বহুগুণে সময়খিনি অনুৰোধ জনাইছোঁ যে তেওঁলোকে নিজৰ আসনসমূহ যেন গ্ৰহণ কৰে। আমি অনুষ্ঠানটি আৰম্ভ কৰা এতিয়া আমি আমাৰ ইনফ্লুৱেঞ্চাৰ্ছ কেইটাক আমি ষ্টেজত মাতিব বিচাৰিম। এতিয়া এটি জোৰকৈ হাত চাপৰি লাগে। ক্ৰিকেটাৰ থ্ৰী চব ৰাইডাৰ এভৰিথিং আৰু নৰ্মেল মানুহটো নহয় বিকাশ দা মানে এইটো মানে চলাই অল ইণ্ডিয়া ৰাইড কৰি এভৰি ডে ভ্লগ ওলায় শ্বুট কৰে এডিট কৰে ৰাইডো কৰে চ' উই উড লাইক টু কল অন টু ষ্টেজ বিকাশ চেত্ৰী কাম অন। বিকাশ চেত্ৰী দাদা তেখেতক মই লগ পাইছোঁ, সকলোৱে লগ পাইছে, তেখেতৰ ভিডিঅ'বোৰ চাই চাগে, গতিকে তেখেতৰ পিছত আমাৰ মাজত উপস্থিত আছে সুৰেশ খান দাদা, তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ মাজত উপস্থিত আছে মধুস্মিতা শৰ্মা বা জ্ঞাপন কৰিছোঁ আমাক ইমানখিনি সময় দিয়াৰ বাবে। এতিয়া আমি নিশিতা মেমক ষ্টেজত মাতিব বিচাৰিছোঁ। হিউজ আৱাৰ প্লাছ নিশিতা মেম। অভিনয় জগতৰ এখনি চলচ্চিত্ৰ মুখ, এখনি চিনাকি মুখ আমাৰ সম্বৰ্ধনা জ্ঞাপন কৰিব। আমাৰ সকলোৰে মৰমৰ তথা শ্ৰদ্ধাৰ সন্মানিত কৰা হ'ব। হাত চাপৰিবিলাকৰ কিন্তু কমি হৈ আছে, অকণমান জোৰ কৰিব লাগিব। লগতে বেলালুনাৰ গোটেইখিনি টিম যিখিনি মানে কষ্ট কৰি কিনে বেলালুনাটোক আজি অপেনিঙত হেল্প কৰিছে সকলোকে থেংক ইউ ছ' মাছ দিব বিচাৰিছোঁ আৰু বিগ কংগ্ৰেচুলেশ্যনছ টু এণ্টায়াৰ ফেমিলি অফ বেলালুনা। বাকী এইটো যিটো আপোনাৰ ফেচিলিটিজবোৰ প্ৰভাইড কৰি আছে বেলালুনা, সেইখিনি ফেচিলিটিজ গুৱাহাটীত এটা জেগাত পোৱাটো কেতিয়াবা মুস্কিল হৈ যায়। এনে আমি পাওঁ চিনেমা হলত যাওঁ, বাহিৰত আমি 1000 টকা পপকৰ্ণ খাওঁ কেতিয়াবা তো পপকৰ্ণৰ দামটো টিকেটতকৈ বেছি হৈ গৈছে। যিয়ে নহওক মই বিচাৰিছোঁ যিহেতু গোটেইখিনি ফেচিলিটিজ বেলালুনাই প্ৰভাইড কৰি আছে, লগতে মোক লাগিছে এফৰ্ডেবিলিটি প্ৰভাইড কৰিব, কাৰণ চবেই যাতে আহিব পাৰে ইয়াতে। এতিয়া আমাৰ ভাইজানে কৈছে যে সৰুকালৰ পৰা ডাঙৰলৈকে সকলো ধৰণৰ ফেচিলিটিজ আছে, বাৰ্থডে পাৰ্টি হওক, বিয়া হওক, গোটেইখিনি এণ্ড আই হোপ সকলোৱে যাতে ইয়াতে চেলিব্ৰেট কৰিব পাৰে আৰু বেলালুনাক এটা বেলেগ ষ্টেজলৈ মানে বিকাশ দাৰ নিচিনা নেক্সট লেভেললৈ লৈ যায়। থেংক ইউ ছ' মাছ। ইজাজ দা বুলি কওঁ আমি, বহুতে আছিফ দা বুলি কয়। মই 1.5 মাহমান আগত আহিছিলোঁ ইয়াতে, 15 আগষ্টৰ দিনাখন আমাৰ বাইক এখন লঞ্চ আছিলে আৰু আগতে ইয়াতে কাম চলি আছিলে আৰু তেতিয়াই আছিফ দা কৈছিলে যে মোৰ এনেকুৱা মানে প্লেন আছে, চিনেমা হল আছে, যিহেতু নলবাৰীত এতিয়া বৰ্তমান নাই চাগে ন আছিফ দা, চিনেমা হল নাই, তো এইটো এটা খুব সুন্দৰ চিনেমা হল, ইয়াৰ ভিতৰততো আপোনালোকে দেখাবলৈ খুব বেছি ভাল পাব। আমি গৈছিলোঁ এইদিনাখন, তো এনেকুৱা এটা কনচেপ্ট মানে মই গুৱাহাটীতো বহুত কমেই আছে, নায়ে নেকি এনেকুৱা মানে লগতে ইমান ধুনীয়া ৰাস্তাবোৰ আপোনাৰ ৰুফটপত চিনেমা হলো আছে, ৰেষ্টুৰেণ্ট আছে, তো খুব সুন্দৰ এটা কনচেপ্ট লৈ আছিফ দাই ইয়াতে মানে এটা অনুষ্ঠান কৰিলে আজি। আৰু আছিফ দাক কি ক'ম, ইজাজ দাক এজন মানে মষ্ট টেলেণ্টেড য়ং এণ্টাৰপ্ৰেনিয়ৰ আৰু তেওঁৰ বাবে মানে আমাৰ বহুতৰ বাবে তেওঁ এজন ইনস্পিৰেশ্যন হয়, যিসকলে নতুনকৈ বিজনেছ কৰিম বুলি ভাবে। ইমান য়ং টেলেণ্টেড কম মানুহ দেখা পোৱা যায় যোনে এনেকুৱা ক্ৰিয়েটিভ বস্তুবোৰ কৰে। আৰু তেখেতৰ মাতৃও আছে, আজি সেইদিনাখনো লগ পাইছিলোঁ বহুত বেছি, ফেমিলিটোক সেইদিনাখন মই লগ পাইছিলোঁ, সকলোৱে ইমান ধুনীয়াকৈ হাঁহি থাকে সকলোৰে লগতে। আছিফ দাক মানে আপোনাৰ এনে ঘপককৈ আহিলে লাগিব অনাৰ কোনজন হয়,
মানে সকলোৰে লগত মিলি ইমান ধুনীয়াকৈ সকলোৰে লগত কাম কৰি থাকে গম নাপায় মানে অনাৰ কোনজন লগতে নিকিতা বাক লগ পাই বহুত বেছি ভাল লাগিলে ৰোহিতে বহুত এণ্টাৰটেইন কৰিব এতিয়া আমাক চ' থেংক ইউ ছ' মাছ ওৱান্স এগেইন আছিফ দা ফেমিলি আৰু সকলোকে পিছে যাবা ভাইটি সকলোকে প্ৰথমে মই সম্ভাষণ জনাইছোঁ বিকাশত আহিছে সকলো আহিছে ইয়ালৈ গতিকে সকলোকে লগ পায়ো খুব ভাল লাগিছে মই প্ৰথম কথা সোমাই আহোঁতে যেতিয়া ৰাস্তাৰ পৰা দেখিছোঁ মই দুবাৰমান অহা যোৱা কৰোঁতে হোটেলখন দেখিছোঁ কিন্তু ভিতৰলৈ আহিবলৈ মই সুযোগ পোৱা নাছিলোঁ কিন্তু মই একদম আনএক্সপেক্টেড যে মই যেতিয়া সোমাই আহি এনেকুৱা এখন ইমান আটক ধুনীয়া বেলা লুনা ইমান সুন্দৰ এখন স্কাই বাৰ এখন ইয়াত যে এনেকৈ সুন্দৰকৈ হৈ উঠিছে ভবাই নাছিলোঁ খুব সুন্দৰ খুব ষ্টাইলিছ আৰু আচলতে আজিকালি আমাৰ কি হয় আমি বাহিৰলৈ গ'লে অকণমান ৰেষ্টুৰেণ্টছবোৰলৈ খাবলৈ যাওঁ বা এনেকুৱা ধৰণৰ জেগাবোৰত আমি অকণ সময় কটাই ভাল পাওঁ গতিকে এনেকুৱা ধৰণৰ সুন্দৰ জেগা য'ত অকণমান বহি মনটো ভাল কৰি মানে অকণমান পজিটিভিটি অকণমান আনিব পাৰোঁ য'ত নিজৰ পৰিয়ালৰ লগত নিজৰ ভালপোৱাজনৰ লগত অকণ সময় কটাব পাৰোঁ তেনেকুৱা এখন জেগা যেতিয়া নিজৰ ঠাইতে হয় তেতিয়া আৰু ভাল লাগে গতিকে ইমান সুন্দৰকৈ তেওঁলোকে কাৰণ এই গোটেই প্ৰচেষ্টাত কষ্ট জড়িত হৈ আছে আছিফৰ কষ্ট জড়িত হৈ আছে যিসকলে গোটেই সুন্দৰকৈ ইণ্টেৰিয়ৰ্ছখিনি কৰিছে সকলোৰে অমিতাভ জি আছে তেওঁ গোটেই খোৱাৰ হেনো গোটেইখিনি তেওঁৱেই চাই আছে গতিকে এটা ডাঙৰ টিম ৱৰ্ক এটা এফৰ্ট এটা আৰু যেতিয়া খুব এটা উদ্যমেৰে যেতিয়া আগুৱাই যায় কিবা এটা কৰিম বুলি যেতিয়া আগুৱাই যায় তেতিয়া ডেফিনেটলি ছাকচেছফুল হয় গতিকে বেলা লুনাৰ প্ৰতিগৰাকী সদস্যলৈ মই জনাইছোঁ আন্তৰিক শুভেচ্ছা আৰু যিহেতু দুৰ্গা পূজা আহি আছে গতিকে দুৰ্গা পূজাৰ মুহূৰ্তত বেলা লুনা এতিয়া আমাৰ সকলোৰে অকল নলবাৰীবাসী নহয় বাৰু গোটেই অসমৰ ৰাইজৰ কাৰণে মুকলি কৰি দিছে বেলা লুনা আৰু হয় নলবাৰীটো এতিয়া মই কৈছোঁ গোটেই মানুহখিনি এতিয়া অকল নলবাৰী বুলি নহয় ওচৰে পাঁজৰে যিমান ঠাই আছে গুৱাহাটীলৈ ঢাপলি মেলিব নালাগে এনেকুৱা ধৰণৰ সুন্দৰ সময় কটাম বুলি ভাবিলে নিশ্চয় ইয়ালৈকে আহিব আৰু আমাৰ ফালৰ পৰা আমি যিহেতু অকণমান মানুহৰ লগত জড়িত হৈ থাকোঁ সকলো আমি বিকাশত হয় মেডিচিনত আমি সকলোখিনি মানুহৰ লগত জড়িত হৈ থাকোঁ গতিকে আমি ডেফিনেটলি আমাৰ ফালৰ পৰা জনাবলৈ চেষ্টা কৰিম যে এনেকুৱা এখন সুন্দৰ আটক ধুনীয়া এখন ৰেষ্টুৰেণ্ট স্কাই বাৰ যিয়ে নকওঁ আপোনালোকৰ ঠাইত খুলিছে আৰু সকলো ৰাইজৰ যাতে মৰম সঁহাৰি লাভ কৰে তাকে আশা কৰিছোঁ আকৌ এবাৰ মই সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ আৰু মোৰ এখন সপোন আছিল স্কাই মকটেল বাৰ কৰা আৰু চিনেমা হলটো আমি এইটো মাহতে অপেনিং কৰিব গৈ আছোঁ আৰু আজি বেলা লুনা আমি অপেনিং কৰিলোঁ আশা কৰোঁ আপোনালোকে ভাল পাব আপোনালোকে আহিব কিউ গ্ৰীণ হোটেল ধন্যবাদ সুবিধা ইয়াত ওপৰত টেৰেছত অপেন মিউজিক থাকিব অপেন মাইকিং থাকিব আপোনালোকে বাৰ্থডে পাৰ্টি কৰিব পাৰিব 5th ফ্ল'ৰৰ টেৰেছত গাৰ্ডেন থাকিব আৰু বহুতো ধৰণৰ সুবিধা আছে আপোনালোকে আহক আপোনালোকে ভোগ কৰিব পাৰিব ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম